মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰএভি এডুকেশ্যনলৈ স্বাগতম জনাইছো। আজি লৈ আহিছো 10ম শ্ৰেণীৰ গণিতৰ দ্বিঘাত সমীকৰণ পাঠ্যৰ কেইটামান সমস্যাৰ সমাধান। ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই এতিয়া সাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅটো চাই কমেন্ট কৰিবা। My dear student, মই exercise 4.3 5 নম্বৰ কুৱেশ্যনটো সলিউশন কৰিব ওলাইছো। প্ৰশ্নটো কি দিয়া আছিল আগতে আমি অলপ আলোচনা কৰি লওঁ, কাৰণ এনেকুৱা প্ৰবলেম বিলাক অলপ কুৱেশ্যনটো আগতে ভালকৈ পঢ়ি তাত কি কি দিয়া আছে কি উলিয়াব লাগে সেই বস্তুটো সঠিককৈ নিজে চিন্তা কৰি আগতে উলিয়াই ল'ব লাগে। তাত হেৱালিয়ে অংক আৰু ইংৰাজীত পোৱা মুঠ নম্বৰটো দিয়া আছে 1 নম্বৰ। 2 নম্বৰত কি দিয়া আছে, এটা শৰ্ত দিয়া আছে। শর্তটো হল কি যে যদি তেও গণিতত 2 নম্বৰ বেছি পালেহেঁতেন আৰু ইংৰাজীত 3 নম্বৰ কম পালেহেঁতেন তেতিয়াহ'লে তাৰ পূৰণফলটো 210 হ'লহেঁতেন। গতিকে দুটা বস্তু দিয়া আছে, এটা শর্ত দিয়া আছে আৰু এটা মুঠ নম্বৰ দিয়া আছে। এনেকুৱা ধৰণৰ প্ৰবলেমবিলাক সলভ কৰাৰ কাৰণে আমি সমীকৰণ গঠন কৰিম। এতিয়া সমীকৰণ গঠন কৰিব হলে আমি জানো যে তাত আমি এটা অজ্ঞাত ৰাশি ধৰিব লাগিব, 1 নম্বৰ কথা। 2 নম্বৰ কথা আমি তাৰ পৰা শর্তটোৰ পৰা এটা সমীকৰণ বনাব লাগিব, তাৰ এটা ইকুৱেশ্যন বনাব লাগিব। ইকুৱেশ্যনটো বনোৱাৰ কাৰণে তাত থকা শর্তটো আমি আৰোপ কৰিম। এতিয়া কথাটো হ'ল যে সমীকৰণটো ইয়াত লিনিয়াৰ হ'ব অৰ্থাৎ সৰল সমীকৰণ হ'ব নে দ্বিঘাত হ'ব সেইটো আমি আগতেকৈ অলপ উলিয়াই ল'লে ভাল হয়। ইয়াত যেহেতু শর্তটোত দিয়া আছে পূৰণফল অৰ্থাৎ দুটা মাৰ্কৰ 2টা নম্বৰৰ পূৰণফল, গতিকে পূৰণফল যেতিয়া আহিব তেতিয়া অজ্ঞাত ৰাশি দুটাত পূৰণ হ'ব। পূৰণ হোৱাৰ লগে লগে তাত যিটো অজ্ঞাত ৰাশি থাকিব তাৰ ঘাত 2 আহি যাব। গতিকে এইটো এটা দ্বিঘাত সমীকৰণ হ'ব। গতিকে আমি প্ৰশ্নটোৰ পৰা এইখিনি কথা মোটামুটি আমি বুজি পালো। এতিয়া কথাটো হ'ল মই আৰম্ভণিটো পৰা কৰিম। যেহেতু তাই 2টা নম্বৰ দিয়া আছে, গণিত আৰু ইংৰাজী নম্বৰৰ মুঠ নম্বৰ দিয়া আছে, গতিকে মই যিকোনো এটা ধৰিলে হ'ব, হয় ইংৰাজীত ধৰিব পাৰো বা গণিতত ধৰিব পাৰো। মই ধৰি ললো, মই ধৰো হেৱালিয়ে ইংৰাজীত পোৱা নম্বৰ x। কিমান নম্বৰ পাইছে তাই? x নম্বৰ পাইছে। লগে লগে এতেকে হেৱালিয়ে গণিতত পোৱা নম্বৰ ওলাই যাব, যেহেতু মুঠ নম্বৰ 30 আছিল, 30ৰ পৰা ইংৰাজীটো বিয়োগ কৰিলে গণিতটো ওলাই যাব। এইটো দুটা বস্তু আমাৰ সহজতে ওলাই গ'ল। এতিয়া কথাটো হ'ল যে আমি সমীকৰণটো গঠন কৰিম। সমীকৰণটো গঠন কৰাৰ কাৰণে আমি তাত থকা শৰ্তটো আমি এপ্লাই কৰিম। এতিয়া শর্ত মতে যে যদি নেকি ইংৰাজীত গণিতত 2 নম্বৰ বেছি, গণিতত 2 নম্বৰ বেছি মানে 30 - x আগতে পাইছিল, তাৰ পৰা তেও 2 নম্বৰ যদি বেছি পায় এইটো এটা নম্বৰ। আৰু এটা নম্বৰ হ'ল ইংৰাজীত 3 নম্বৰ কম, ইংৰাজীত আমি x ধৰিছিলো, গতিকে তাৰ পৰা কমি যাব 3 x - 3, এই দুটা নম্বৰ। এই দুটা নম্বৰৰ পূৰণফল, গতিকে ইয়াত যেহেতু ব্ৰেকেট আৰু এটা দিব লাগিব, পূৰণফলটো দিয়াৰ আগত ইয়াত ব্ৰেকেটটো আমি দিব লাগিব। ইজিকেল টু কিমান দিয়া আছে 210, এইটো শর্তটো হ'ল। মই আকৌ শর্তটো ইকুৱেশ্যনটো কেনেকৈ গঠন হ'ল কৈ দিছো যে আমাৰ যেটো গণিতৰ নম্বৰ আছিল তাত যদি সি 2 বেছি পায় অৰ্থাৎ গণিতৰ নম্বৰৰ লগত 2 যোগ, আৰু ইংৰাজীত নম্বৰ আছিল x, তাৰ পৰা যদি 3 কম পায়, এই দুটাৰ পূৰণফল ডাইৰেক্ট মাজত পূৰণ ইজিকেল টু 210 হৈ গ'ল। এতিয়া আমি এটোক আমাৰ প্ৰামাণিক আকাৰত নিম, নিয়াৰ কাৰণে এটোক আমি পূৰণ কৰিম। প্ৰথমতে এটো যোগ কৰিলো, এটো 32 হৈ গ'ল -x ইনটু x - 3 হৈ গ'ল 210। ইয়াৰ পিছত আমি এটো অলপ সৰল কৰি লওঁ, এটো পূৰণ কৰিলো, এটো হৈ গ'ল 32x, 32 ইনটু 3 এটো হৈ গ'ল 96 হৈ গ'ল। x দি কৰিলে এটো -x² হৈ গ'ল, মাইনাছে মাইনাছে প্লাস এটো x ইনটু 3 এটো 3x হৈ গ'ল ইজিকেল টু 210 আছিলে, ইফালে লৈ আহিলো -210 ইকুৱেল টু 0, এটো হৈ গ'ল। ইজ ইকুৱেল টু নেক্সট লাইনটো আমাৰ হৈ যাব, এখিনি আমি যোগ কৰিম। প্ৰথমতে মই x² টো লিখিলো, যে 32 আৰু 3 আমাৰ হৈ গ'ল +35x হৈ গ'ল। ইয়াৰ পিছত 96 আৰু 210 এড কৰিলে আমাৰ হৈ গ'ল -306 ইজিকেল টু 0।
এতিয়া আমি আৰু অলপ সহজ কৰাৰ কাৰণে এইটোক মাইনাছ দি মাল্টিপ্লাই কৰি লওঁ এক্স স্কুৱেৰ মাইনাছ 35x প্লাছ 306 ইজিকেল টু 0 এইটো এটা ষ্টেণ্ডাৰ্ড আকাৰত দ্বিঘাত সমীকৰণ আহি গ'ল এইটোক আমি যিকোনো পদ্ধতিত সমাধান কৰিব পাৰি যিহেতু ইয়াত পূৰণফলটো 306 গতিকে উৎপাদকটো পটককৈ নাহিব কোনোবাই অলপ চেষ্টা কৰিলে পাব সহজেই কিন্তু তথাপিও আমি একদম যেহেতু তিনটা পদ্ধতি সবতকৈ ইজি পদ্ধতি আমি দ্বিঘাত সমীকরণ গতিকে লগে লগে ইয়াত a ইকুয়াল টু 1 b ইকুয়াল টু মাইনাস 35 c ইজ ইকুয়াল টু 306 মই লিখি দিলোঁ তাৰপিছত এটাকে x ইকুয়াল টু ডাইৰেক্টলি সমাধান কৰিম টুৱাইস a মাইনাস b প্লাস মাইনাস b স্কয়ার মাইনাস 4ac তা মানকেইটা বহাই দিম 2 into 1 আহি গ'ল এটো মাইনাস b মাইনাস আছে প্লাস 35 হৈ গ'ল প্লাস মাইনাস এটো হৈ গ'ল 35 স্কয়ার মাইনাস 4 into a1 এ হৈ গ'ল এটো হৈ গ'ল 306 ইকুয়াল টু 2 হৈ গ'ল এটো 35 হৈ গ'ল এটো প্লাস মাইনাস হৈ গ'ল এটো পূৰণফল আমাৰ 35 ৰ স্কয়াৰ 35 ৰ স্কয়াৰ আমি পূৰণ কৰি দিম 35 ৰ স্কয়াৰ পূৰণ কৰিলে হ'ব 1225 35 স্কয়াৰ 1225 আৰু এটো পূৰণ কৰিলে 1224 এটো হৈ গ'ল 35 প্লাস মাইনাস এটো 1 থাকিল 1 ৰ বৰ্গমূল 1 হৈ গ'ল এতেকে x = 35 plus 1/2 আৰু এটা হৈ যাব 35 minus 1/2 = এটো হৈ গ'ল 18 আৰু এটা 17 আমি x এর ভ্যালু পাই গলো আমি x এর ভ্যালু কিমান পালো 35 plus 1 17 আৰু 18 x এর ভ্যালু পাই গলো আমি 17 18 তে আমি x এর ভ্যালু যেহেতু পাইছো গতে আমি ওয়ার্ড প্রবলেমত আমি কোনে কিমান কেনেকৈ পাইছে কত কিন্তু নম্বৰ পাইছে এটো আমি বৃহৎভাৱে লিখিব লাগিব প্ৰথমতে লিখিব লাগিব এতেকে হেৱালিয়ে ইংৰাজীত 18 নম্বৰ পায় তেন্তে গণিতত এতিয়া 18 নম্বৰ যেতিয়া হ'ব ইংৰাজীত 18 হৈ যাব ইংৰাজীত আমি 18 লিখিলো গণিতত কিমান হ'ব 30 minus 18 মানে 12 আৰু এটা আৰু আকৌ লিখিব লাগিব আৰু আমি 18 টো দিলো এটা আমি 17 তে হেৱালিয়ে ইংৰাজীত 17 নম্বৰ পায় তেন্তে 17 নম্বৰ পায় তেন্তে গণিতত পাব বা পায় এটা 17 হৈ গ'ল আসলতে আছিল কিমান 17 আৰু গণিত আছিল 30 minus x গতি ইয়াত যদি 17 হয় ইয়াত 30 ৰ পৰা 17 গ'ল মানে কিমান 13 গতি গণিতত পায় তেন্তে গণিতত পায় 13 এইটো হ'ল আনসার গতি আনসারটো আমি দুটা লাইনত লিখিব লাগিব এইটো কোনবাই যদি ডাইৰেক্টলি 18 আৰু 17 পাই বুলি লিখি দিয়ে তেতিয়াহলে নম্বৰ নাপাব নম্বৰ কমাই পাব গতি ইয়াত x ৰ ভ্যালু আহিছে গতি x ৰ ভ্যালুটো ইংৰাজীত পোৱা নম্বৰ হয় গতি ইংৰাজীত পোৱা নম্বৰটো তো দুই ধৰণে পাব পাৰে 18 আৰু 17 দুইটাই পাব পাৰে গতি যেতিয়া 18 পাব তেতিয়া গণিতত 12 হৈ যাব যেতিয়া তেওঁ 17 পাব তেতিয়া গণিতত 13 নম্বৰ হৈ যাব তেতিয়া গণিতত 13 নম্বৰ হৈ যাব ঠিক আছে থ্যাংক ইউ তোমালোকৰ দ্বিঘাত সমীকৰণৰ ওপৰত ওয়ার্ড প্ৰবলেমৰ 4.3 7 নম্বৰ প্ৰশ্নটো আলোচনা কৰিব ওলাইছো 7 নম্বৰ প্ৰশ্নটোত কি আছিল সলিউশন অফ কোয়েশ্চন নম্বৰ 7 দুটা সংখ্যাৰ বৰ্গৰ পাৰ্থক্য 81 ডিফারেন্স অফ টু স্কয়ার অফ টু নাম্বারস ইজ 180 সৰু সংখ্যাটো বৰ্গ ডাঙৰ সংখ্যাটো 8 গুণ
প্ৰশ্নটো একদম সৰু এটা লাইনতে আছে, তাত দুটা কণ্ডিশ্যন আছে। আমি এই দুটা কণ্ডিশ্যনৰ পৰা কোৱাড্ৰেটিক ইকুৱেশ্যনটো সলভ কৰিব লাগিব, কৰি পেলাই তাৰপিছত সংখ্যা দুটা উলিয়াব লাগিব। এতিয়া কথাটো হ'ল আমি কোনটো ধৰিম, যিহেতু ডাঙৰ সংখ্যাটো কি বুলি কৈছে, ডাঙৰ সংখ্যাটোৰ বৰ্গটো ডাঙৰ সংখ্যাটোৰ 8 গুণ সৰু সংখ্যাটোৰ বৰ্গ। গতিকে ইয়াত যদি আমি ডাঙৰ সংখ্যাটো ধৰো তেতিয়াহ'লে অলপ সহজ হৈ যায়। গতিকে ধৰো ডাঙৰ সংখ্যাটো x, লগে লগে ইয়াত সৰু সংখ্যাটো নোলায়, যিহেতু প্ৰশ্নটোত দি আছে যে সৰু সংখ্যাটোৰ বৰ্গ ডাঙৰ সংখ্যাটোৰ 8 গুণ। গতিকে সৰু সংখ্যাটোৰ বৰ্গহে ওলাব, সৰু সংখ্যাটোৰ বৰ্গ, ডাঙৰটো আমি x ধৰিছিলো তাৰ 8 গুণ মানে 8x। এতিয়া আমি সৰুটোৰ বৰ্গ পাই গলো, আৰু ডাঙৰ সংখ্যাটো আমি ধৰিছিলো, ডাঙৰ সংখ্যাটোৰ বৰ্গ লাগিব, আৰু ডাঙৰ সংখ্যাটোৰ বৰ্গ সমান x স্কয়াৰ। গতিকে আমি সৰু সংখ্যাটোৰ বৰ্গ পালো, ডাঙৰ সংখ্যাটোৰ বৰ্গ পাই গলো। এতিয়া প্ৰশ্নটোত কি দি আছে, প্ৰথমতে যে এই বৰ্গ দুটাৰ ডিফাৰেন্স, অৰ্থাৎ ডাঙৰটো আৰু সৰুটোৰ পাৰ্থক্যটো, ডিফাৰেন্স বিটুইন দ্য স্কয়াৰ অফ টু নাম্বাৰছ ইজ 180, মানে x স্কয়াৰ মাইনাছ 8x। এইটো পাৰ্থক্য হৈ গ'ল, বৰ্গৰ পাৰ্থক্য হৈ গ'ল। এইটো হৈ গ'ল ডাঙৰটোৰ বৰ্গ, এইটো হৈ গ'ল সৰুটোৰ বৰ্গ। দুটাৰ পাৰ্থক্য মানে কিমান, মাইনাছ ডিফাৰেন্স ইজ ইকুৱেল টু কিমান, 180। এইটো এটা কোৱাড্ৰেটিক ইকুৱেশ্যন ফৰ্ম হৈ গ'ল। এইটো আমি ষ্টেণ্ডাৰ্ড আকাৰত লৈ যাম, x স্কয়াৰ মাইনাছ 8x মাইনাছ 180 ইকুৱেল টু 0। আমাৰ যিটো ষ্টেণ্ডাৰ্ড ফৰ্ম আছিল, ষ্টেণ্ডাৰ্ড ফৰ্মত এইটো আহি গ'ল। এতিয়া আমি এইটো সমাধান কৰিম। সমাধান আমাৰ যিকোনো পদ্ধতি হ'ব পাৰে। ইয়াত এটা বস্তু সহজ হৈ আছে কি, 180টোক যদি আমি ফেক্টৰাইজ কৰি দিওঁ, মই যদি 10 দি কৰোঁ তো ডাইৰেক্টলি 18 বাৰ যাব হৈছে, তো 18 আৰু 10ৰ ডিফাৰেন্সটো আকৌ কি হৈ যাব, 8 হৈ যাব। গতিকে এটা 18 এটা 10 হ'লেই হ'ল। গতিকে x স্কয়াৰ মাইনাছ 18x প্লাছ 10x, মাইনাছ 18ৰ পৰা 10 গুচি গ'লে কিমান থাকিব, মাইনাছ 8 থাকিব। পূৰণফলটো মাইনাছ 80 আহিব, এইটো মাইনাছ 80 হ'ব লাগে। গতিকে মাইনাছ 80 ইজ ইকুৱেল টু মাইনাছ 18 ইনটু 10, আকৌ মাইনাছ 18 আৰু প্লাছ 10 কৰিলে মাইনাছ 8 হয়। এইটো উৎপাদক বিশ্লেষণ হৈ গ'ল। ঠিক আছে, তোমাক আকৌ কৈ দিছোঁ যে আমাৰ দুটা ফেক্টৰ, এটা হ'ল 10 আৰু 18। এতিয়া মাইনাছ 180 যিহেতু মাল্টিপ্লিকেশ্যন, ইয়াত a ইকুৱেল টু 1, c ইকুৱেল টু মাইনাছ 80, গতিকে 180 হৈ গ'ল, মাইনাছ 180। মাইনাছ 180টোক আমি মাইনাছ 18 পূৰণ 10 কৰিব পাৰোঁ, মাইনাছ 18 আৰু প্লাছ 10, আকৌ দুটাৰ যোগফলটো কিমান হ'ব লাগিব, মাইনাছ 8 হ'ব লাগিব। এইটো মাইনাছ 8 হৈ যায়। গতিকে দুটা উৎপাদক, এটা মাইনাছ 18, এটা প্লাছ 10। এতিয়া আমাৰ সহজ, ডাইৰেক্ট x মাইনাছ 18, ইয়াতে প্লাছ 10 কমন ল'লো, x মাইনাছ 18 ইকুৱেল টু 0। ঠিক আছে, এটা উৎপাদক হৈ গ'ল x মাইনাছ 18, আৰু এটা হৈ গ'ল x প্লাছ 10 ইকুৱেল টু 0। এতেকে x মাইনাছ 18 ইজ ইকুৱেল টু 0, x প্লাছ 10 ইকুৱেল টু 0। ইয়াৰ পৰা x ইকুৱেল টু 18 আহিল, ইয়াৰ পৰা x ইকুৱেল টু মাইনাছ 10 আহিল। অৰ্থাৎ আমি xৰ ভেলু দুটা পাই গ'লো। অৰ্থাৎ ডাঙৰ সংখ্যাটো আমি এবাৰ পালো 18, এবাৰ পালো মাইনাছ 10। এতেকে আমি দুইটাই ল'ম, না যিকোনো এটা ল'ম, না এটা বাদ দিম, না বাদ দিব নোৱাৰিম, কথাটো আমি আলোচনা কৰিব লাগিব। প্ৰথম কথাটো হ'ল যে ইয়াত আমাৰ সংখ্যাটোহে দিছে, সংখ্যাটো ধনাত্মক নে ঋণাত্মক এই বিষয়ে একো দিয়া নাই। গতিকে আমি দুইটা কণ্ডিশ্যনেই ল'ব লাগিব, অৰ্থাৎ 18ও ল'ব লাগিব, মাইনাছ 10ও ল'ব লাগিব। গতিকে প্ৰথম মই কেছ 1 বুলি লিখি লৈছোঁ যে যদি ডাঙৰ সংখ্যাটো 18 হয়, তেন্তে সৰু সংখ্যাটোৰ বৰ্গ হৈ যাব 8x, ইনটু 18 হৈছে,
এইটো 8 ইনটু 18 8 8 গুণ 64 4 8 6 14 144 এইটো হৈ গ'ল সৰু সংখ্যাটোৰ বৰ্গ এতেকে সৰু সংখ্যাটো হ'ব যেহেতু বৰ্গ 14 হয় গতিকে ইয়াৰ বৰ্গমূলটো ল'ব লাগিব তো বৰ্গমূল সৰু সংখ্যাটো হৈ যাব প্লাস মাইনাস 144 ইজ ইকুৱেল টু প্লাস মাইনাস 12 এতেকে সৰু সংখ্যাটো প্লাস 12 বা মাইনাস 12 হ'ব যদি ডাঙৰ সংখ্যাটো 18 হয় এটা হ'ল কেস 1 ঠিক আছে আকৌ আহিব কেস 2 ডাঙৰ সংখ্যাটো মাইনাস 10 হয় তেন্তে সৰু সংখ্যাটোৰ বৰ্গ আকৌ বৰ্গ হ'ব ইজ ইকুৱেল টু মাইনাস 10 ইনটু 8 is equal to minus 80 হল এতিয়া সৰু সংখ্যাটোৰ বৰ্গ minus 80 এটো সম্ভৱ হয় জানো কাৰণ ইয়াত বৰ্গ আছে গতিকে বৰ্গ এটা কেতিয়াও মাইনাছত আহিব নোৱাৰে যদি বৰ্গ এটা মাইনাছত আহিব নোৱাৰে তেতিয়া হলে এই মানটো আমাৰ কি হৈছে সম্ভৱ নহয় গতিকে এই বস্তুটো আমি লিখিব লাগিব যেহেতু বৰ্গ সংখ্যা নেগেটিভ নহয় এতেকে ডাঙৰ সংখ্যাটো is not equal to কি minus 10 হল গতিকে আমি ইয়াত আনসাৰ এটাই পালো যে সংখ্যাটো কিমান হ'ব সৰু সংখ্যাটো 18 আৰু সৰি ডাঙৰ সংখ্যাটো 18 আৰু সৰু সংখ্যাটো প্লাস 12 আৰু মাইনাস এতেকে তো আনসাৰ হ'ব এতেকে ডাঙৰ সংখ্যাটো 18 আৰু সৰু সংখ্যাটো প্লাস 12 মাইনাস 12 এটা হৈ গ'ল আমাৰ আনসাৰ ঠিক আছে বুজি পাইছা থ্যাংক ইউ ধন্যবাদ মাই ডিয়াৰ ষ্টুডেন্ট মই আৰু এটা এক্সাম্পল ডিসকাশন কৰিব ওলাইছো 4.3 last example to number 11 question number 11 4.3 প্ৰশ্নটো সমীকৰণটো বনাওতে অলপ কেয়াৰফুল হ'ব লাগিব আগৰটো নিচিনা নহয় প্ৰথমতে ইয়াত প্ৰশ্নটো আমি ভালকৈ বুজি লওঁ কি দিয়া আছে দুটা বৰ্গৰ কালিৰ যোগফল 468 বৰ্গ মিটাৰ অৰ্থাৎ ইয়াত দুটা বৰ্গ আছে দুটা বৰ্গৰ কালিৰ যোগফলহে দিয়া আছে আৰু দ্বিতীয় শৰ্তটো দিয়া আছে হিয়তৰ পৰিসীমাৰ পেৰিমিটাৰ ডিফাৰেন্স অফ পেৰিমিটাৰ পৰিসীমাৰ পাৰ্থক্যটো 24 মিটাৰ আমি বৰ্গ দুটা বাহুৰ পৰিমাণ ওলাব লাগে গতিকে ইয়াত আমি দুটা বৰ্গ যেহেতু দিয়া আছে আমি এটা ডাঙৰ বৰ্গ বুলি কম এটা সৰু বৰ্গ বুলি কম অৰ্থাৎ ডাঙৰ বৰ্গ মানে যেটো বৰ্গৰ বাহু ডাঙৰ হেতু ডাঙৰ বৰ্গ বুলি কম আৰু যেটো বৰ্গৰ বাহুৰ দিক কম সৰু হেতু সৰু বৰ্গ বুলি কম গতিকে মই প্ৰথমতে ডাঙৰ বৰ্গটো বাহুৰ দিক সমান সমান ধৰি লম x
মিটাৰ এককটো ইয়াত ধৰিব লাগিব যেহেতু বাকী এককটো মিটাৰত আছে গতিকে আমি দিকটো মিটাৰত ধৰিব লাগিব এটো ইম্পৰ্টেন্ট বস্তু x ধৰিলে নহব লগত এককটো লাগিব ডাঙৰ বৰ্গ বাহুৰ দিক x মিটাৰ হল ইয়াৰ পিছত আমি এতেকে ডাঙৰ বৰ্গৰ কালি লিখি দিম আমি জানো যে বাহুৰ দিক যদি x হয় কালিটো কি হৈ যাব বৰ্গ হৈ যাব x আৰু এককটো কি হৈ যাব বৰ্গ মিটাৰ হৈ যাব গতে এককটো লিখিব লাগিব ইয়াৰ পিছত এতিয়া আমি আহিব লাগিব সৰু বৰ্গটো এটা সৰু বৰ্গটোৰ দিকৰ লগত ইয়াত ডাইৰেক্টলি কোনো শর্ত বা সম্পর্ক দিয়া নাই কি দিছে যে সিহঁতৰ কালিৰ যোগফল 468 গতিকে আমি সৰুটোৰ কালিহে আমি ইয়াত ডাইৰেক্টলি লিখিব পাৰিম এতেকে সৰু বৰ্গটোৰ কালি যেহেতু দুইটাৰ কালিৰ যোগফল 468 আছিল গতিকে সৰুটোৰ কালি ওলাবলৈ হলে আমি কি কৰিব লাগিব 468 ৰ পৰা আমাৰ x স্কয়াৰটো কি কৰিব লাগিব মাইনাস কৰিব লাগিব তেতিয়াহলে আনটোৰ কালি ওলাই যাব গতিকে 468 মাইনাস x স্কয়াৰ বৰ্গ মিটাৰ মই আকৌ কৈ দিছো যে দুটা বৰ্গৰ কালিৰ যোগফল 468 গতিকে এটাৰ কালি যদি x স্কয়াৰ হয় তেতিয়াহলে আনটো কিমান হৈ যাব 468 ৰ পৰা x স্কয়াৰ মাইনাস কৰিব লাগিব গতিকে সৰু বৰ্গটোৰ কালি ওলাই যাব এতেকে সৰু বৰ্গটোৰ বাহুৰ দিকটো আমাৰ লাগিব আমি কি জানো যে কালিটো যদি 468 মাইনাস x স্কয়াৰ বৰ্গ মিটাৰ হয় তেতিয়াহলে ইয়াৰ বৰ্গমূলটো ললে তাৰ বাহুৰ দিকটো ওলাই যাব হৈ গল এতিয়া ইয়াত বৰ্গমূল লৈছো কিন্তু আমি চিনটো প্লাস আৰু মাইনাস দিয়া নাই এটা চিনে দিছো মাইনাসটো দিয়া নাই মাইনাসটো এটো কাৰণে দিয়া নাই যেহেতু দিক হয় গতিকে ইয়াত নেগেটিভ মানটো নাহে আমি লব নোৱাৰো গতিকে ইয়াত বৰ্গমূলত আমি ধনাত্মক চিনটো লৈছো অৰ্থাৎ আমি প্লাস মাইনাস ইয়াত দিয়া নাই আৰু ইয়াত এককটো বৰ্গ মিটাৰ আছিল যেহেতু ইয়াত দিক হয় ইয়াত কালি আছিল বৰ্গ মিটাৰ ইয়াত দিক হয় গতিকে আৰু এককটো বৰ্গ মিটাৰ নহব ইয়াত এককটো কি হৈ যাব মিটাৰ হৈ যাব এতিয়া আমি কি পালো সৰুটোৰ বাহুৰ দিক পালো ডাঙৰটোৰ বাহুৰ দিক আমি ধৰি লৈছো সৰুটোৰ বাহুৰ দিক আমি পাই গৈছো এতিয়া শর্তমতে কি দিয়া আছে যে সিহঁতৰ পৰিসীমাৰ পাৰ্থক্য 24 হল এটা পৰিসীমাৰ পাৰ্থক্য বুলি কোৱাৰ লগে লগে যেহেতু আমি ডাঙৰ সৰু বুলি লৈছো গতে ডাঙৰটোৰ পৰিসীমা এটোৰ পৰিসীমা মাইনাস সৰুটোৰ পৰিসীমা আমি ওলাব লাগিব ইয়াত যেহেতু বাহুৰ দিক x গতে পৰিসীমা কিমান আমি জানো যে বাহুৰ দিকৰ লগত 4 পূৰণ কৰিলে পৰিসীমা হৈ যায় গতিকে ডাঙৰটোৰ পৰিসীমা হৈ গল 4x মাইনাস সৰুটোৰ বাহুৰ দিক এইটো গতে এটোৰ লগত 4 পূৰণ কৰিলে পৰিসীমা ওলাই গল ইজিকেল টু কিমান দিয়া আছে 24 এইটো আমাৰ সমীকৰণটো গঠন হ'ব মই আকৌ কৈ দিছো যে ডাঙৰটোৰ দিক বাহুৰ দিক x মিটাৰ গতে পৰিসীমা 4x সৰুটোৰ বাহুৰ দিক হৈ গল √468 - x স্কয়াৰ তাৰ লগত 4 পূৰণ কৰি দিছো পৰিসীমা ওলাই গল গতে দুটা পৰিসীমাৰ পাৰ্থক্য ডাঙৰটোৰ পৰিসীমা মাইনাস সৰুটোৰ পৰিসীমা ইকুৱেল টু 24 এতিয়া আমি এটো ইকুৱেচন ফৰ্ম কৰিম এটো ইকুৱেচন ফৰ্ম কৰাৰ কাৰণে আমি কি কৰিম যেহেতু ইয়াত স্কয়াৰ ৰুট আহিছে বৰ্গমূল আহিছে গতে আমি এনেকৈ নকৰো আমি প্ৰথমতে কি কৰিম এটো স্কয়াৰ ৰুটটো নাইকিয়া কৰিব লাগিব নাইকিয়া কৰাৰ কাৰণে আমি এটো ফুফালে লৈ যাম আৰু এই 24 টো বাওফালে লৈ আহিম গতে 4x minus 24 equal to 4 into 468 minus x square এটো এই মাইনাসটো ইফালে প্লাস হৈ গল এটো ইফালে আৰু মাইনাস ইয়াৰ পিছত আমি দেখি আছো যে 4 মাল্টিপ্লাই হৈ আছে ইয়াতো হৈ আছে ইয়াতো গতে আৰু অলপ সহজ কৰি লও 4 দি ডিভাইড কৰি দিলো এটো x minus 6 এটো গুছি গল ডাইৰেক্ট থাকিল 468 minus x square আহিব
হৈ গ'ল। এতিয়া আমি দুইফালে বৰ্গ কৰি দিম, হ'ল। এতিয়া আমি দুইফালে বৰ্গ কৰি দিম। আমি ইয়াতো বৰ্গ চিনটো লিখিব পাৰিলোহেঁতেন, নিলিখি পেলাই মই এটা লাইন বহাই দিলোঁ। কোনোবাই যদি ইয়াতে বৰ্গ স্কুৱেৰ ৰুট চিনটো দিয়ে হৈ যাব। মই ইয়াতে লিখি দিছোঁ বৰ্গ কৰি। বৰ্গটো কিয় কৰিছোঁ, যিহেতু ইয়াত স্কুৱেৰ ৰুটটো আছে, এইটো আমি নাইকিয়া কৰিব লাগিব, সেইকাৰণে মই ইয়াত চাইডত বৰ্গ কৰি লিখি দিছোঁ। কোনোবাই এইটো লাইনতো এইটো উলিয়াই পেলাই ইয়াতো বৰ্গ চিনটো দিলে এটা লাইন কমি যায়, দৰকাৰ নাই। আমি এটা লাইন বেছিকৈ কৰিলোঁ। এতিয়া আমি এইটোক স্কুৱেৰ কৰিম। এইটো a মাইনাছ বি হোল স্কুৱেৰ এক্স স্কুৱেৰ মাইনাছ 12x প্লাছ 36 হৈ গ'ল। এইটোক স্কুৱেৰ ৰুটক বৰ্গ কৰিলে স্কুৱেৰ ৰুটটো গুচি যায়, গতিকে ডাইৰেক্টলি আহি গ'ল 4, 6, 8 মাইনাছ এক্স স্কুৱেৰ, এইটো হৈ গ'ল। ইয়াৰ পিছত আমি এইটো ষ্টেণ্ডাৰ্ড আকাৰ আমাৰ যিটো প্ৰামাণিক ৰূপ তাত নিবলৈ হ'লে আমি এক্স স্কুৱেৰটো ইফালে লৈ আহিম, মাইনাছটো ইয়াত প্লাছ হৈ যাব, এক্স স্কুৱেৰ প্লাছ এক্স স্কুৱেৰ মাইনাছ 12x প্লাছ 36 মাইনাছ 468 ইকুৱেল টু 0। এইটো হৈ গ'ল 2x স্কুৱেৰ মাইনাছ 12x মাইনাছ 468, ইয়াৰ পৰা গুচি গ'ল 468 গুচি গ'লে আমাৰ ইয়াত থাকিব কিমান 432 ইকুৱেল টু 0। এতিয়া আমি কি দেখিলোঁ যে আকৌ 2 দি হৰণ যায়, আৰু অলপ সহজ কৰি ল'লোঁ। এক্স স্কুৱেৰ মাইনাছ 6x মাইনাছ এইটো হৈ যাব 2 দি হৰণ কৰিলে 216 ইকুৱেল টু 0। এতিয়া আমি এইটো একদম চিম্পলেষ্ট ফৰ্মত আহি গ'ল দ্বিঘাত সমীকৰণৰ প্ৰামাণিক ৰূপত। এইটোক আমি সমাধান কৰিম, যিকোনো উপায়ত কৰিব পাৰোঁ। ইয়াত যিহেতু 216টো উৎপাদকটো সহজ, গতিকে 216 মই যদি প্ৰথমতে কৰোঁ, 3 দি কৰিলোঁ, 3 ইয়াত 7 বাৰ গ'ল, 2 বাৰ গ'ল। তাৰপিছত মই যদি আকৌ 6 দি কৰোঁ, 6 বাৰ গুণ 72। এতিয়া মই ইয়াত দুটা ফেক্টৰ পাই গ'লোঁ, এটা ধৰিলোঁ 3 পূৰণ 6 আৰু এটা 12, মানে 18 পূৰণ 12। 18 আৰু 12 পূৰণ কৰিলে মই যদি মাইনাছ 18 লওঁ পূৰণ 12 লওঁ, তেতিয়াহ'লে মাইনাছ 216টো আহি যায়। আকৌ মাইনাছ 18 প্লাছ 12 কৰিলে কিমান আহি যায়, মাইনাছ 6 আহি যায়। গতিকে আমাৰ ফেক্টৰাইজেশ্যনটো ধুনীয়াকৈ হৈ যাব। এটা হৈ যাব মাইনাছ 18 আৰু এটা প্লাছ 12। গতিকে এক্স স্কুৱেৰ মাইনাছ 18x প্লাছ 12x মাইনাছ 216 ইকুৱেল টু 0। ইয়াৰ পিছত আমি ইয়াৰ পৰা এক্স কমন ল'ব, বাকীখিনি সহজ। প্লাছ 12 ইকুৱেল টু এক্স মাইনাছ 18 ইকুৱেল টু 0। এইটো ফেক্টৰ হৈ গ'ল এক্স মাইনাছ 18 ইনটু এক্স প্লাছ 12 ইকুৱেল টু 0। এতেকে এক্স মাইনাছ 18 ইকুৱেল টু 0, এক্স ইকুৱেল টু এক্স প্লাছ 12 ইকুৱেল টু 0। ইয়াত হৈ যাব এক্স ইকুৱেল টু 18 আৰু হৈ যাব এক্স ইকুৱেল টু মাইনাছ 12। এতিয়া কথাটো হ'ল যে আমি ইয়াত এক্সৰ মান দুটা পালোঁ, দুইটাই ল'ম নে এটা ল'ম? এটা 18, এটা প্লাছ 18, এটা মাইনাছ। যিহেতু আমি এক্সটো কি ধৰিছিলোঁ, এক্সটো আমি ধৰিছিলোঁ ডাঙৰ বৰ্গৰ বাহুৰ দিশ, গতিকে দিশটো নিগেটিভ নহয়, গতিকে আমি ইয়াত মাইনাছ 12টো আমি ডাইৰেক্টলি ভাগ দিব পাৰিম। ইয়াত লিখিম যিহেতু দিশ নিগেটিভ নহয়, এতেকে এক্স ইকুৱেল টু 18 হৈছে। এক্স ইকুৱেল টু 18 হৈ গ'ল, মানে আমি কি পালোঁ, ডাঙৰ বৰ্গৰ বাহুৰ দিশ 18 মিটাৰ। এতেকে ডাঙৰ বৰ্গৰ বাহুৰ দিশ 18 মিটাৰ হ'ল। আৰু সৰু বৰ্গৰ বাহুৰ দিশ সমান সমান। এতিয়া সৰু বৰ্গৰ বাহুৰ দিশটো আমি ইয়াত উলিয়াই থৈছিলোঁ √468 মাইনাছ এক্স স্কুৱেৰ। এক্স স্কুৱেৰ মানে 18 স্কুৱেৰ, এককটো হ'ব মিটাৰ, ইজিকেল টু 468 মাইনাছ এক্স স্কুৱেৰ হ'লে এইটো ডাইৰেক্টলি আহি যায় 144। এইটো হৈ যাব 1
324,468 মাইনাছ 324 এইটো মিটাৰ সমান সমান এইটো 4 সৰ্বাধিক হ'ল 4 ইয়াতে 144 মিটাৰ ইজিকেল টু 12 মিটাৰ গতিকে এতেকে আমাৰ আনসাৰটো হ'ল এতেকে বর্গ বাহুর দিক ক্রমে 18 মিটার আৰু 12 মিটার ঠিক আছে থ্যাংক ইউ